হয়, বিভিন্ন সময়ত নিউজ পেপাৰ তথা টিভিৰ যি বাতৰি সেই বাতৰিত আমি লক্ষ্য কৰিব পাৰোঁ সেয়া হ'ল বিদেশৰ যিখিনি হাইব্ৰিড আম 1 লাখৰ পৰা 3 লাখ 4 লাখ টকা প্ৰতি কেজি আম খেতি কৰা হয়। সেয়া কিন্তু এইবুলি আমি দেখা পাইছোঁ অসমৰ একেবাৰে হিমামূৰীয় অঞ্চল গোসাইগাঁৱত এই খেতি কৰা হৈছে, এই আমৰ খেতি। এয়া যি জাপানৰ পৰা এই আমৰ যি পুলি সেই পুলি লৈ অহা হৈছে আৰু ইয়াতে খেতি কৰিছে। ইতিমধ্যে দেখা গৈছে গছত আম লাগিছে আৰু সেই দৃশ্য মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া আম লাগিছে আৰু আমৰ প্ৰডাকশ্যনৰ কাৰণে তাত কভাৰেজ কৰা হৈছে। এয়া কিন্তু বিদেশৰ আম আৰু প্ৰতি কেজি আম কিন্তু 3 পৰা 4 লাখ টকা এইবোৰ আম বিক্ৰী হয়। আৰু এই দৃশ্য নিশ্চয় আমাৰ নিউজ 18ৰ দৰ্শকসকলে দেখা পাইছে। ইয়াত কিমান ধুনীয়াকৈ গছত আম লাগিছে আৰু সেই আমখিনি ইয়াত যি প্ৰটেকশ্যন সেই প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিহেতু গোসাইগাঁৱৰ অক্সিগুৰি গাঁৱত এনেদৰে খেতি কৰা হৈছে, আমি যদি মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ ইয়াতে মই যদি এটা আম দেখুৱাব পাৰোঁ যে কেনেকুৱা ধৰণৰ আম আচলতে হাইব্ৰিড আম ইয়াত খেতি কৰা হৈছে আৰু জাপানৰ পৰা এইবোৰ পুলি লৈ অহা হৈছে। ইয়াত আমৰ কোৱালিটিটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আমটো আপোনালোকে চাইছে কিমান ধুনীয়া আম। আৰু এই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ নাম কি? স্যার, মোর নাম ছাপিনুরুল মিয়া। মোর গাঁৱৰ নাম অক্সিগুৰি। সাব ডিভিশন হল গোসাইগাঁও, ডিস্ট্রিক্ট কোকরাঝার, বিটিআর, আসাম। এইটো কি আম? এইটো স্যার থাইল্যান্ডের আম। এইটো ব্যান্ডেড আম, হাইব্রিড। আর এই মানে যিমান আম আছে যিখিনি দেখি পাইছে সববিলাক ব্যান্ডেড হাইব্রিড আম। এর নাম কি আমার? এই আমের নাম হল স্যার রড বেনেনা। আর পিছফালে আছে জাপানৰ মিয়াজাকি আছে। তাৰপিছত আছে সূর্য ডিম আছে, অস্ট্রেলিয়ার আছে, বিভিন্ন পর্যায়ের হাইব্রিড দামি আম আছে। এই আম যদি আপনি বিক্রি করে কিমান টাকা কেজি বিক্রি আসলে ইন্টারন্যাশনাল মার্কেটে? স্যার, জাপানৰ যেটো মিয়াজাকি আছে সেইটো আপোনাৰ ইন্টারন্যাশনাল মার্কেট এতিয়া চলি আছে 3 লাখ 3.5 লাখ টাকা কিলো চলি আছে মার্কেটে। আর বাকি আৰু এটা আছে আপোনাৰ এটাৰ দামি 1.5 লাখ টাকা আছে কেজি নহয়, এইটো এটা পিচি 1.5 লাখ টাকা। এইটো জাপানৰ মিয়াজাকি, সেইটো নতুন ওলাইছে। সেইটো আপোনাৰ এটাই 1 কিলো 1.5 কিলো 2 কিলো হয়। সেইটো মই আনিছোঁ পুলি আৰু 2টা অৰ্ডাৰ হৈছে। 6 মাহ ভিতৰত আহি যাব 2টা আৰু পুলি। এইবুলি কিমান আসলে আপনি কিমানখিনি ঠাই এই খেতি কৰিছে আমৰ খেতি আসলে? এইটো মই স্যার 6 বছৰ হ'ল মই ইয়াতে লাগি আছোঁ। 6-7 বছৰ হ'ল মই লাগি আছোঁ। আৰু বিভিন্ন পৰ্যায়ৰ যিমান স্পেশাল ব্যান্ডেড হাইব্রিড আম আছে গোটাইখিনি মোৰ ইয়াতে আছে। আৰু প্ৰত্যেক বছৰে স্যার 1-2টা কৰি আহি আছে নতুন নতুন আম। আপনি এই পুলিবোৰ ক'ৰ পৰা লৈ আহে? স্যার, এই পুলিবিলাক মই এজেণ্টৰ দ্বাৰাই মই বাহিৰৰ পৰা লৈ আহোঁ, থাইলেণ্ড, জাপান, অষ্ট্ৰেলিয়া। কিমানকৈ পুলি লওঁতে কিমানকৈ লাগে? পুলি এইটো স্যার বাহিৰৰ পৰা যেটো লৈ অহা হয় সেইটো নিচে আপোনাৰ 10,000 টাকা, তাৰপিছত উপরে 40,000, 50,000, 1 লাখ 1.5 লাখ টাকা পৰ্যন্ত পুলিৰ দাম আছে এটা। আপনি আম বিক্রি করেছেন ইতিমধ্যে? আর যাওয়াবার মই 3খন বিক্রি কৰিছোঁ। 3খন মই 3টা বিক্রি কৰিছোঁ। কমেই দিয়ে দিছোঁ। আহিছিল মানুহ আহিছিল বাহিৰৰ পৰা। এইবিলাক আপনি ইন্টারন্যাশনাল মার্কেটৰ লগত যোগাযোগ কৰিছে না বিক্রি কৰাৰ কাৰণে? এইটো মই যোগাযোগ চলাই আছোঁ, ফোন হৈ আছে, কণ্টেক্ট হৈ আছে। কেনেকুৱা ইন্টারন্যাশনাল মার্কেট ধৰিব লাগে সেইটো মই প্ৰচেছ চলাই আছোঁ। এই খেতি যদি কৰিব বিচাৰে মানুহ কেনেদৰে কৰিব আচলতে? মানুহ এইটো স্যার মানুহ এইটো যাৰ আছে সেয়েহে কৰিব পাৰিব। কিন্তু মোৰ পিছনে সাইণ্টেক্ট ৰাখিছোঁ মই। মোৰ পিছনে জাপানৰ সাইণ্টেক্ট আছে। তাৰ লগতে মই 6 বছৰ আগতে মই যোগাযোগ চলাই আছোঁ। তাৰমানে আপনি বিভিন্ন পৰ্যায়তে অনলাইন কোচিং লৈছিল? নহয়, অনলাইন নহয়, এইটো স্যার কম্পিউটাৰে ওইটো অনলাইনে চলে আছে। আৰু তাৰ লগতে যোগাযোগ হৈ আছে যে মোক পুলি আনি দেয়। তাৰ লগতে যোগাযোগ হৈ আছে কি কৰিব লাগিব নালাগিব। মেডিচিন লৈ আহিছোঁ মই জাপানৰ পৰা, থাইলেণ্ডৰ পৰা। হয়, ধন্যবাদ থাকিল। হয়, তেখেতে আচলতে এই যে বিদেশী আম, এই বিদেশী আমৰ খেতি কৰি তেখেতে উদাহৰণ দাঙি ধৰিছে। আচলতে বিদেশী আম যিবোৰ ঔষধি আম সেইবোৰ খেতি কৰি নিশ্চয় লাভান্বিত হ'ব পাৰি। আৰু তাৰ উদাহৰণ আমি আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। ইয়াতে চাওক আপুনি কিমান ধুনীয়াকৈ ফলবোৰ আমবোৰ লাগি আছে। আৰু এইবোৰ আম আচলতে প্ৰডাকশ্যনৰ কাৰণে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে আমবোৰ নষ্ট হৈ নাযায়। কাৰণ বহুত দাম আমবোৰ বিক্ৰীৰ ক্ষেত্ৰত, কাৰণ এইবোৰ ঔষধ হিচাপে এই আমবোৰ ব্যৱহাৰ কৰা হয় বুলি বা খোৱা হয় বুলি আমাক জানিবলৈ দিছে। আচলতে এইবোৰ মানে খালে
কি সুবিধাটো কি লাভ কি স্যার এইটো খালে আপনার লাভ আছে এইটো আপনার যদি আপনার ক্যান্সার বেমার আছে হার্টের প্রবলেম আছে কিডনি লিভার খালে এইটো খালে পরে আপনার সেইবিলাক কাম কৰে আর তাৰপিছত আপনার ডাঙৰ ডাঙৰ বেমাৰ নহ'ব এই আমখিনিতে কিমান গছ আছে আপোনাৰ গছ স্যার আছে 100-200 মতো আছে আৰু মই এটা দুটা করে লৈ আহি আছো আৰু মই নিজে এক দুটা গ্যাপটিং কৰি আছো কিমান দিন আসলতে পৰিচৰ্যা কৰাৰ পিছত কিমান দিন পিছত ফল আহে এইটো স্যার ম্যাক্সিমাম 3 বছৰ লাগে 3 বছৰ পিছত ফল আহে 3 বছৰ লাগে হয় হয় ধন্যবাদ থাকিল হয় আসলতে আমি এটা কথা ক'ব বিচাৰোঁ সেয়া হ'ল যদি বিদেশত আমবোৰ যদি হয় বা পৰিচৰ্যা কৰিলে যদি ইয়াৰ পৰা ফল পাব পাৰি নিশ্চয় অসমতো ইয়াৰ পৰিৱেশ এটা আছে আৰু সেই পৰিৱেশ কিন্তু গঢ় দিবলৈ চেষ্টা কৰিছে এইগৰাকী কৃষকে আৰু তেখেতে উদাহৰণ হিচাপে দাঙি ধৰিছে আসলতে বিদেশী যিবোৰ জাপানৰ মিয়াজাকিৰ কথাই কওক থাইলেণ্ডৰ কথাই কওক অষ্ট্ৰেলিয়াৰ কথাই কওক এইবোৰ যি দামী দামী আমবোৰ আছে যিবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত 1 লাখ টকাৰ পৰা 3 লাখ 4 লাখ টকালৈকে প্ৰতি কেজি আম বিক্ৰী হয় সেইবোৰ আম তেখেতে ইয়াত যি গছ ৰোপণ কৰি তাৰ পৰা ফল পাবলৈ সক্ষম হৈছে আৰু ইণ্টাৰনেশ্যনেল যি মাৰ্কেট সেই মাৰ্কেট ধৰিবলৈ তেখেতে যত্ন কৰিছে আৰু ভৱিষ্যতে নিশ্চয় ইয়াৰ উদাহৰণ হিচাপে আমাৰ অসমৰ কৃষকসকলে ল'ব পাৰে যিসকল যুৱচাম আছে যিসকল শিক্ষিত যুৱক আছে বা যুৱতী আছে সেইসকলে কিন্তু এই যি আমৰ খেতি সেই আমৰ খেতি কৰিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ